আজি মই আৰু দেউতা ওলালোঁ গ্ৰন্থমেলা চাব যাবলৈ। আপোনালোকে ভাবে চাগে মইনো সদায় গ্ৰন্থমেলাত কিয় গৈ থাকোঁ। যদি গম নাপায় মোৰ লগটো চালে সম্পূৰ্ণ কথাখিনি গম পাব। এয়া হ'ল পুতলা নাচ। লাহেকৈ মোৰ ভাইটিও আহি পালে, তাৰ লগত ভাবিলোঁ কিনো দোকান আহিছে চাই আহোঁ। গোটেইবিলাক দোকান এইবাৰ আমাৰ মঙলদৈত বেছিভাগেই ঘৰত তৈয়াৰী, মানে হোমমেড। এইবিলাক দেখা পাই যে ইমান ভাল লাগে নহয়। লগৰটোৰ লগত মই বিগুদাৰ গান এনজয় কৰিলোঁ, মানে বিগুদাও আহিছিলে গান গাবলৈ। ইমান যে ভাল লাগে নহয়, কিন্তু গুৱাহাটীত যোৱাৰ পাছত এইবিলাক বস্তু ইমান মিছ কৰোঁ। তাৰপাছত আচাৰ টেষ্ট কৰিলোঁ, ইমান সোৱাদ লগাকৈ বনাইছিলে নহয়। তাৰপিছত কাক লগ পালোঁ গম পায়? দীপজ্যোতি কলিতা, মানে আমাৰ সকলোৰে মৰমৰ দীপদা। দুইজনে দীপদা দেই। তাৰপিছত এজন হ'ল নাটকৰ, এজন হ'ল নাচৰ। পিছে আমাৰ দোকানত আপোনালোকে হোমমেড আচাৰো পাব, ঘৰত তৈয়াৰী। যদি কিবা কাৰণত লাগে মোক যোগাযোগ কৰিব, মই কণ্টেক্ট নাম্বাৰটো দি দিম। এয়া মই খালোঁ চন পাপৰি। আজিলৈকে আহিছোঁ।